চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিলে বিজেপি এজিপি এনডিএ যিটো প্ৰতিশ্ৰুতি দিছিলে ৰাইজক চৰকাৰ গঠন কৰিয়েই সেই প্ৰতিশ্ৰুতিৰ ইউটাৰ্ণ মাৰিলে মূল্যবৃদ্ধি ইমানেই বৃদ্ধি পাই আছে দিনক দিনে বৃদ্ধি পাই আছে সকলো বস্তুৰ দাম দৰ বৃদ্ধি হৈ আছে আজি জনসাধাৰণ কুংগা হৈ পৰিছে আৰু এই মূল্যবৃদ্ধি হোৱাৰ কাৰণ হ'ল চেণ্ডিকেট ৰাজ এই ইলেকশ্যনৰ সময়ত চেণ্ডিকেট ৰাজ চলাই লুণ্ঠন ৰাজ চলাই আজি এই বিভিন্ন সা সামগ্ৰীৰ দামবিলাক বৃদ্ধি কৰিছে আজি এইটো আমাৰ সমগ্ৰ জনসাধাৰণৰ ওপৰত চাপটো পৰিছে গতিকে এইটো অপ্ৰাসংগিক হৈছে আৰু চৰকাৰে এই মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক য'ত তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে মূল্য বৃদ্ধিটো ৰোধ কৰিব আৰু অধিক এতিয়া ৰোধ কৰাৰ বিপৰীতে অধিক মূল্যবৃদ্ধি হৈছে গতিকে এইটো জনসাধাৰণৰ হিতৰ বিপৰীত হৈছে জনসাধাৰণৰ স্বাৰ্থত কাম কৰক ৰাজহুৱা স্বাৰ্থত কাম কৰক আৰু সৰ্বধৰ্ম মতে ৰাজধৰ্ম পালন কৰি চৰকাৰটো প্ৰচাৰিত হওক তাৰে আশা কৰিছোঁ বিজেপিয়ে কৈ আছে যে মধ্যপ্ৰদেশত হোৱা যুদ্ধৰ প্ৰভাৱ পৰি পেলাই সেই মূল্যবৃদ্ধি হৈছে একচুৱেলি যদি শাক পাচলিৰ পৰা সাৰৰ পৰা তেললৈকে ইন্ধনলৈকে চবতে মূল্যবৃদ্ধি হৈ আছে আমি ভাৰতবৰ্ষ কি বহিৰাজ্যৰ তলতীয়া হৈ আছো নেকি ভাৰতবৰ্ষৰ বেলেগ ৰাষ্ট্ৰৰ পৰা আমদানি হ'লেহে আমাৰ ইয়াত ৰপ্তানি হ'লেহে আমি চলিব পাৰোঁ নেকি নিজস্ব আমাৰ ক্ষমতা নাই নেকি চৰকাৰ ইমান দুৰ্বল কিয় হৈছে যে নিজস্ব ক্ষমতা নাই উৎপাদন ক্ষমতা হ্ৰাস কিয় পালে গতিকে হ্ৰাস পোৱাৰ কাৰণে চৰকাৰে দায়ী এইটো এটা অজুহাত দিছে এইটো অজুহাত নহয় আচলতে লুণ্ঠন ৰাজ যিটো চলাই আছিলে আমাৰ যিটো চেণ্ডিকেট ৰাজ চলাই আছিলে সেই চেণ্ডিকেট ৰাজৰ এইটো ফল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221